নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 10 জুন 2024 সোমবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 27 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:08। আজি তিথি শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ পুষ্য নক্ষত্ৰ, যোগ হ'ল ধ্ৰুৱ আৰু কৰণ হ'ল বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আদ্য ঋতু হ'লে আজি 7 দিনীয়া কান্তা যোগ হ'ব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি মোক ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ অনাগত দিনৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। আৰু আজি জনাম বাৰটাৰ ৰাশিৰ কোনকেইটা ৰাশি আজিৰ দিনটোৰ কাৰণে শুভ, কোনকেইটা অশুভ। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, যদি আপোনাৰ ৰাশি যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। আপোনাৰ কাৰণে আজি ভাল দিন। আপুনি যিকোনো কামৰ শুভ আৰম্ভণি কৰিব পাৰে আজি। আৰ্থিক দিশটো উন্নতি হ'ব। যিসকলে ব্যৱসায় বাণিজ্যত লাগি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব। যিসকলে হাৰ্ডৱেৰ কামত লাগিছে তেওঁলোকৰ ক্ষেত্ৰতো লাভ হ'ব। অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ কাৰণে ঠিকে ঠাকে যাব। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি নতুন কামৰ আৰম্ভণি যোগ আছে। আজি আপোনাৰ কাৰণে বঢ়িয়া অপৰচুনিটি আহিব, অৰ্থাৎ ভাল অপৰচুনিটি আহিব, যি অপৰচুনিটি আপোনাৰ কাৰণে জীৱন সলনি কৰিব পাৰে সুবিধা থাকে। আজি যিকোনো কামেই নকৰক কিয় আপোনাৰ কাৰণে আজি ফলপ্ৰসূ হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে লাভৱান হ'ব। আজি আপুনি মান সন্মান পাব আৰু উচ্চ প্ৰশংসিত পাব। আজি আপোনাৰ কাৰণে ভাল দিন, নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি, আপোনাৰ ভাল হ'ব, আপোনাৰ লাভ হ'ব। অৰ্থাৎ আজি আপুনি যিকোনো ক্ষেত্ৰতে সফল হোৱাৰ যোগ থাকে। আপোনাৰ গোপন শত্ৰু বৃদ্ধি পোৱাৰ যোগ থাকে আজি। আৰ্থিক দিশটোত অলপ চম্ভালিব, বাকী সকলো ক্ষেত্ৰতে আপোনাৰ লাভৱান হ'ব। যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে দিনটোৰ ভাগতে আৰম্ভ কৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাযায়। আপোনাৰ মনৰ অস্থিৰতা বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰতে আপুনি কাম এটা কৰোঁ বুলিলে আপোনাৰ সেই কামটো হৈ নুঠাৰ দিন আজি। আজি আপোনাৰ মনৰ অস্থিৰতাৰ কাৰণেই হওক, আপোনাৰ সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণেই হওক, আপুনি অসফল হ'ব। আপোনাৰ সম্বন্ধটো আজি আউল লাগিব। ককাই ভাইৰ মাজৰ সম্পৰ্কত আজি আউল লগাৰ যোগ আছে। গতিকে আপুনি সাৱধান। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক ঠাক নাযাব। আপোনাৰ স্বাস্থ্য অলপ সমস্যাত থাকিব। গতিকে অলপ সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি যতন ল'ব। আৰ্থিক দিশটো এটা বৰ ঠিক নাথাকিব। আপুনি যি পইচা ইনভেষ্ট কৰক সেই পইচা ইনভেষ্ট কৰোঁতে আপুনি অলপ সাৱধান হ'ব। আন মানুহে যদি পইচা আজি লয় তেনেহ'লে আপুনি ঘূৰাই পোৱাৰ আশা নকৰিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। জ্যেষ্ঠসকলৰ পৰামৰ্শত আপুনি আজি যথেষ্ট উন্নত কৰিব পৰা যোগ থাকে। যিকোনো ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব আৰু আজি আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ দিন। আজি আপুনি ৰজাৰ দৰে থকা দিন, অৰ্থাৎ ৰজাৰ দৰে আপুনি মান সন্মান পাব। আপুনি যিকোনো কামতে সফল হ'ব। আজি নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি, আজিৰ দিনটো যথেষ্ট ভাল দিন আপোনাৰ কাৰণেও। আজি আপোনাৰ অপৰচুনিটি হ'ব। যিসকলে গভৰ্ণমেণ্ট জব কৰি আছে বা চাকৰি অৰ্থাৎ লগত যোগাযোগ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজি লাভৱান হ'ব। আৰু চাকৰি কৰি থকাসকলৰ ক্ষেত্ৰতো আজি যিকোনো ফালৰ পৰা চৰকাৰীভাৱে তেওঁলোক প্ৰশংসিত হ'ব। আজি তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন। আপুনি যদি ব্যৱসায়িকভাৱে আপুনি কাম কৰি আছে অৰ্থাৎ ব্যৱসায় বাণিজ্য কৰি আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ লাভৰ দিন। আপুনি যিকোনো কাম আজি নতুনকৈ আৰম্ভ কৰিব পৰা ভাল দিন। গতিকে আজি আপুনি আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ উন্নত হ'ব আৰু সম্পৰ্কবোৰ আজি ভাল হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপুনি অলপ সাৱধান। আপোনাৰ মুখৰ কথা আৰু চিন্তাই আপোনাক লোকচান দিব। আপোনাৰ চিন্তা আজি খুব এটা নেগেটিভ হোৱাৰ বেছি যোগ থাকে। অৰ্থাৎ আপোনাৰ নেগেটিভ চিন্তাই আপোনাৰ সংসাৰতো আউল লগাব, আপোনাৰ প্ৰেম প্ৰণয় এইবিলাকতো আপোনাৰ আউল লগাব। গতিকে আপোনাৰ চিন্তা আৰু কামে আজি আপোনাক প্ৰভাৱিত কৰিব বাৰুকৈ। গতিকে আজি যিকোনো কথা কওঁতে আপুনি সাৱধান হ'ব। নতুন কামৰ একেবাৰে আৰম্ভণি নকৰিব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব।
আজি কৰা কষ্টৰ ভৱিষ্যতে আপোনাৰ লাভ হ'লেও আজি কিন্তু আপুনি বহুত বেছি চিন্তিতও হ'ব। গতিকে আজি যি কাম কৰে আজি ভাবি চিন্তি কৰিবলৈ যত্ন কৰিব। পইচা পাতি ক্ষেত্ৰতো আপুনি ভাবি চিন্তি ক'ৰবাত বিনিয়োগ কৰিব বা কাৰোবাক দিব। আৰু আজি আপোনাৰ সম্বন্ধ যি চিন্তা আছে সেয়া আজি আপোনাৰ বেছি হ'ব, অৰ্থাৎ আপোনাৰ ৰিলেশ্যনশ্বিপ ইছ্যু আহিব। গতিকে অলপ হ'লেও আপুনি সাৱধান হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। প্ৰেম প্ৰণয় সংসাৰ এই সকলো ক্ষেত্ৰতে আপোনাৰ আজি ভাল দিন। আৰ্থিক দিশটো আপোনাৰ ভাল। আজি পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আপুনি পাবলগীয়া পইচাখিনি আজি আপুনি পোৱাৰ দিন থাকে। গতিকে আজি দিনটো আপোনাৰ কাৰণে লাভৱান। আৰু আপুনি যদি ভাবে যে নতুন কামৰ আৰম্ভণি কৰিব লাগে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উৎকৃষ্ট দিন। আপোনাৰ আজি সকলো ফালৰ পৰা আজি দিনটো ভাল। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি অলপ কিছু ক্ষেত্ৰত সাৱধান হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু সেই পৰামৰ্শই আপোনাক নতুন বাটৰ সন্ধান দিব। যদি আপুনি মীন ৰাশিৰ ব্যক্তি তেনেহ'লে আজি নতুন কামৰ আৰম্ভণিৰ কথা একেবাৰে চিন্তা নকৰিব। আপুনি যি কামেই নকৰক লাগে আপোনাৰ আজি লোকচান হ'ব। গতিকে বহু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত বা আৰ্থিক দিশত আপুনি সাৱধান হ'ব।